এই ভিডিওটো মোৰ যোৱা বছৰৰে আছিল আৰু আমি আহিছিলোঁ নামদফা নেশ্যনেল পাৰ্ক যাক টাইগাৰ ৰিজাৰ্ভ বুলি জনা যায়। আপোনালোকে কেতিয়াবা নামদফা আহিছেনে? যি আমাৰ অসমৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চল অৰুণাচলৰ চাংলাঙত অৱস্থিত আৰু আমাৰ তিনিচুকীয়াৰ পৰা ইয়াৰ দূৰত্ব হ'ব প্ৰায় 140 কিলোমিটাৰ। ইয়াক 1983 চনত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় আৰু সেই একে বছৰতে ইয়াক টাইগাৰ ৰিজাৰ্ভ বুলি ঘোষণা কৰা হয়। আৰু ইয়াক টাইগাৰ ৰিজাৰ্ভ বুলি এইকাৰণেই কোৱা হয়, ইয়াত বিভিন্ন প্ৰজাতিৰ বাঘ পোৱা যায়। আৰু এই নামদফা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল বিশ্বৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান য'ত 4 প্ৰকাৰৰ বৃহৎ মেকুৰী প্ৰজাতি একেলগে পোৱা যায়। আৰু সেয়া হ'ল বাঘ, চিতা, বৰফিলা চিতা আৰু ডাৱৰীয়া চিতা। আৰু এই দিহিং নদীখনে অভয়াৰণ্যখনক 2টা ভাগত বিভক্ত কৰিছে। আৰু পৰ্যটকসকলৰ বাবে এই নদীখনৰ পাৰতে থকাৰ এক সুন্দৰ ব্যৱস্থা আছে, কিন্তু আপোনালোকে আগতীয়াকৈ বুক কৰি আহিব লাগিব কাৰণ ইয়াত বিভিন্ন দেশী বিদেশী পৰ্যটকসকল আহি থাকে। ভাৰতীয় আৰু বিদেশীসকলৰ বাবে প্ৰৱেশ মাচুল পৃথক পৃথক, বিশেষকৈ গাড়ী কেমেৰা আদি লৈ প্ৰৱেশ কৰিলে ইয়াত অলপ বেছিকৈ মাচুল দিব লগা হয়। আৰু এই নদীখনৰ পাৰতে থকা ধুনীয়া ধুনীয়া চাংঘৰবোৰৰ পৰাই আপুনি সন্ধিয়াৰ বুৱতী নদীৰ সেই জিলমিলাই থকা নদীখনৰ সৌন্দৰ্য আৰু সন্মুখত থকা সেউজীয়া সেউজীয়া পাহাৰসমূহৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। বিশেষকৈ দিহিং নদীখনৰ সেই শীতল আৰু ঠাণ্ডা ঠাণ্ডা পানীত আপুনি গা ধুই মনৰ আৰু শৰীৰৰ সকলো দুখ ক্লান্তি দূৰ কৰিব পাৰিব। চহৰৰ কোলাহলৰ পৰা দূৰত এটা নিঃশব্দ পৰিৱেশত বন্যপ্ৰাণী আৰু চৰাই চিৰিকটিৰ মাতৰ মাজত সময় কটাই আমাৰ খুব ভাল লাগিল। প্ৰতি বছৰে বিভিন্ন দেশী বিদেশী পৰ্যটকসকলৰ উপৰিও বিভিন্ন গৱেষকসকলে তেওঁলোকে বন্যপ্ৰাণী আৰু উদ্ভিদৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে এই ঠাইডোখৰ তেওঁলোকে উপযুক্ত হিচাপে বাছি লৈছে। আৰু তেওঁলোকক আমি প্ৰত্যক্ষ কৰিছিলোঁ ইয়াত মাছ আৰু উদ্ভিদ বন্যপ্ৰাণীৰ ওপৰতো তেওঁলোকে গৱেষণা কৰি আছিল। আমি ইয়াৰ পৰা বহুতো পৰ্যটকক চাইক্লিং কৰি বিজয়নগৰলৈ যোৱাৰ প্ৰত্যক্ষ কৰিছিলোঁ। ইয়ালৈ আহিবলৈ হ'লে আপুনি প্ৰথমে অৰুণাচল প্ৰদেশৰ বাবে ইনাৰ লাইন পাৰ্মিট আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিবৰ কাৰণে আপুনি পৃথকে অনুমতি ল'ব লাগিব। আৰু ইয়ালৈ অহাৰ উপযুক্ত সময় হৈছে অক্টোবৰৰ পৰা এপ্ৰিললৈকে। আৰু আপোনালোকেও আহিবচোন আমাৰ ইমান ওচৰতে থকা অভয়াৰণ্যখন এবাৰ চাবলৈ।